ৰেল হাইজেকৰ বিভীষিকা হয় যাত্ৰীবাহী ৰেল হাইজেকৰ বিভীষিকা আৰু এই যাত্ৰীবাহী ৰেল হাইজেক কৰি সমগ্ৰ বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰা ঘটনা যি ঘটনাত এই মুহূৰ্তলৈকে অভিযান চলাই 104 গৰাকী পণবন্দী ৰেল যাত্ৰীক উদ্ধাৰ কৰা হৈছে একে সময়তে ৰেল হাইজেক কৰা কুখ্যাত সন্ত্ৰাসবাদী 14টাকৈ সন্ত্ৰাসবাদীক নিধন কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এয়া লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ যি সময়ত কালিৰ এই ঘটনাই সমগ্ৰ বিশ্ব তুলপাৰ লগাইছিল আৰু সেই ঘটনাৰ ডাঙৰ আপডেট এই মুহূৰ্তত যত নেকি অভিযান চলোৱা হৈছে হেলিকপ্টাৰেৰে অভিযান চলাই উদ্ধাৰ কৰা হৈছে 104 গৰাকীকৈ পণবন্দী ৰেল যাত্ৰীক প্ৰায় 400 ৰেল যাত্ৰীক একেলগে পণবন্দী কৰা এক নজিৰবিহীন ঘটনা এই বিশ্বত সংঘটিত হৈছে আৰু ঘটনাৰ স্থান ইতিমধ্যে আপুনি অৱগত হৈছে পাকিস্তানত এই ৰেল হাইজেকৰ ঘটনাই সমগ্ৰ বিশ্ব তুলপাৰ লগাইছে চাঞ্চল্য সৃষ্টি কৰিছে পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতা বিচাৰি এই মুখ্যম আঘাত বেলুচ লিবাৰেশ্যন আৰ্মি সবুকৈ BLA এই ঘটনা উল্লেখযোগ্য যে স্বাধীনতা বিচাৰি কৰা সংগ্ৰামৰ এয়া হৈছে আটাইতকৈ বৃহৎ আক্ৰমণ পাকিস্তানী সেনাৰ ওপৰত বেলুচিস্তান লিবাৰেশ্যন আৰ্মি চমুকৈ BLA আৰু এই ঘটনাৰ পাছতে প্ৰায় 11 জনকৈ লোকক হত্যা কৰা হৈছিল কালিৰ খবৰ ইতিমধ্যে আমি আপোনাক জনাইছো ৰেল হাইজেক কৰাৰ সময়ত 6 গৰাকীকৈ পাক সেনা লগতে ৰেলৰ পাইলট সহ মুঠ 11 জনক গুলিয়াই হত্যা কৰিছে বেলুচ লিবাৰেশ্যন আৰ্মিৰ সদস্যই কুখ্যাত সন্ত্ৰাসবাদীয়ে আৰু তাৰ পিছত প্ৰায় 400কৈ পণবন্দী 400কৈ ৰেল যাত্ৰীক পণবন্দী কৰি ৰাখে বেলুচ লিবাৰেশ্যন আৰ্মিয়ে একে সময়তে পণবন্দী কৰি হকিয়াই দিছে যদি সামৰিক অভিযান চলোৱা হয় তেতিয়া হলে ইয়াৰ পৰিণাম ভয়াবহ হ'ব যদি ৰেল যাত্ৰীক উদ্ধাৰ কৰিবৰ বাবে সামৰিক অভিযান চলাই তেতিয়া হলে তাৰ পৰিণাম ভয়াবহ হ'ব বুলি হকিয়াই দিছিল আৰু যদি সামৰিক অভিযান চলাই তেতিয়া হলে প্ৰত্যেক গৰাকী ৰেল যাত্ৰীক হত্যা কৰা হ'ব বুলি হকিয়নি দিছিল বেলুচ লিবাৰেশ্যন আৰ্মিৰ মূল নেতাই গতিকে এনেকুৱা এটা পৰ্যায়ৰ মাজতে হেলিকপ্টাৰৰ সহায়ত অভিযান চলোৱাৰ খবৰ আহিছে যি অভিযানত 104 গৰাকীকৈ পণবন্দী ৰেল যাত্ৰীক উদ্ধাৰ কৰা হৈছে আৰু একে সময়তে কুখ্যাত 14টা সন্ত্ৰাসবাদীক নিধন কৰিছে পাক সেনাই সামৰিক অভিযান ইতিমধ্যে আৰম্ভ কৰা হৈছে একে সময়তে সন্দেহ কৰা হৈছে যে দুই পক্ষৰ প্ৰচণ্ড গুলিয়াগুলিত কেইবাগৰাকী পাক সেনা নিহত হোৱাৰো এই মুহূৰ্তত সন্দেহ কৰা হৈছে এক বিশেষ সূত্ৰে প্ৰকাশ কৰা অনুসৰি লিবাৰেশ্যন আৰ্মি বেলুচ লিবাৰেশ্যন আৰ্মিৰ আক্ৰমণ প্ৰত্যাক্ৰমণত আৰু পাক সেনাৰ আক্ৰমণ প্ৰত্যাক্ৰমণত প্ৰায় 1.5 শতাধিক পাক সেনা নিহত হোৱাৰো খবৰ আহিছে অৱশ্যে এই ক্ষেত্ৰত সত্যতা এতিয়া নিশ্চিত ৰূপত জানিব পৰা হোৱা নাই কিন্তু ডাঙৰ খবৰ এয়াই যে সামৰিক অভিযান চলালে পৰিণাম ভয়াবহ হ'ব বুলি হকিয়নি দিছিল আৰু সেই হকিয়নিৰ মাজতে সামৰিক অভিযান চলোৱা হৈছে পণবন্দী ৰেল যাত্ৰীক উদ্ধাৰ কৰিবৰ বাবে ৰেলখন উদ্ধাৰ কৰিবৰ বাবে আৰু দুই পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা এতিয়াও অব্যাহত আছে আৰু ৰেলখনৰ পৰা 104 গৰাকী পণবন্দীক উদ্ধাৰ কৰাৰ খবৰ আহিছে এই মুহূৰ্তত আৰু একে সময়তে দুই পক্ষৰ প্ৰচণ্ড গুলিয়াগুলিত 14টা কুখ্যাত সন্ত্ৰাসবাদী নিধন হোৱাৰ খবৰ আহিছে আৰু একে সময়তে বিশেষ সূত্ৰই দাবী কৰিছে যে প্ৰায় 150ৰো অধিক পাক সেনা মৃত্যুমুখত পৰিছে কাৰণ যিখন ৰেলৰ যাত্ৰীসকলক পণবন্দী কৰা হৈছে তাতে শতাধিক পাক সেনা থকা বুলিও জানিব পৰা হৈছে শতাধিক পাক সেনা সহ প্ৰায় 400 ৰেল যাত্ৰী আছিল ৰেলখনত জাফৰ এক্সপ্ৰেছত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে হাইজেকৰ ঘটনা সংঘটিত হৈছে ৰেল হাইজেকৰ খবৰ হয়তো এআই প্ৰথমবাৰৰ বাবে এই ৰেল হাইজেকৰ দৰে এটা ঘটনা সংঘটিত হৈছে যত নেকি 4 শতাধিক যাত্ৰী সহ এয়া প্ৰথমটো ৰেল হাইজেকৰ ঘটনা 4 শতাধিক যাত্ৰী থকা এখন ৰেল হাইজেকৰ এয়া প্ৰথমটো ঘটনা যত আমি জনাইছো আপোনালোকক বাকি পাকিস্তানৰ দক্ষিণ পশ্চিম বেলুচিস্তান প্ৰদেশৰ কুৱেটাৰ পৰা খাইবাৰ পাখতুনখোৱাৰ পেছাৱাৰগামী আছিল এই জাফৰ এক্সপ্ৰেছখন যিখন জাফৰ এক্সপ্ৰেছত প্ৰায়
400 যাত্ৰী আছিল 400 যাত্ৰী সহ তাত শতাধিক পাক সেনা থকা কথা প্ৰকাশ পাইছে আৰু সেই ৰেলখনে এনেদৰে এই বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে হাইজেক কৰিছে এয়া হৈছে জাফৰ এক্সপ্ৰেছ এই জাফৰ এক্সপ্ৰেছখনত থকা যাত্ৰীসকলক এনেদৰে আক্ৰমণ কৰে আৰু তাৰ পিছত হাইজেক কৰে প্ৰথমে ৰেলখনৰ পাইলটৰ ওপৰত আক্ৰমণ কৰে ৰেলৰ চালকৰ ওপৰত আক্ৰমণ কৰে চালকক গুলিবিদ্ধ কৰে আৰু তাৰ পিছত আমি ইতিমধ্যে উল্লেখ কৰিছো পাখতুনখাৱাৰ সাইবাৰ পাখতুনখাৱাৰ পেছাৱাৰ অভিমুখে যাত্ৰা কৰা এই জাফৰ এক্সপ্ৰেছখন আক্ৰমণ চলাই নিজৰ নিয়ন্ত্ৰণলৈ আনে প্ৰথমে চালকক গুলি চালনা কৰে আহত কৰে আৰু তাৰ পিছত নিজৰ নিয়ন্ত্ৰণলৈ আনি ৰেলখন নিয়ন্ত্ৰণ কৰিবৰ বাবে বিএলএৰ সদস্যই ৰেলৰ ট্ৰেক উৰুৱাই দি ৰেলখন ৰখাই দিয়ে আৰু তাৰ পিছত এই দৃশ্য আমি দেখুৱাইছো ৰখাই থোৱা ৰেলখন য'ত নেকি দাবী কৰা হৈছে 400 ৰেল যাত্ৰীক পণবন্দী কৰা হৈছে 9টা ডবা আছিল ৰেলখনত 9টা ডবাত থকা প্ৰায় 400 যাত্ৰীক পণবন্দী কৰি লয় বিদ্ৰোহী সংগঠনটোৱে আৰু তাৰ পিছত ভাবুকি তাৰ পিছত হকিয়নি আমি পুনৰ জনাইছো 6 জন পাক সেনাকো গুলিয়াই হত্যা কৰা হয় ৰেল চালক সহ 11 জনৰ মৃত্যু ঘটে বিদ্ৰোহী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মিৰ এই আক্ৰমণত আনহাতে শতাধিক পাক সেনা সহ ৰেল যাত্ৰীক পণবন্দী কৰি ৰাখি বিএলএ পাকিস্তান চৰকাৰক কঠোৰ হকিয়নি দিছে আমি পুনৰ জনাইছো এয়া হৈছে বেলুচিস্তানৰ স্বাধীনতা সংগ্ৰামৰ আটাইতকৈ বৃহৎ তথা ভয়াবহ আক্ৰমণ পাক সেনাৰ ওপৰত বিগত বৰ্ষৰ পৰা ধাৰাবাহিক আক্ৰমণ চলি আহিছে পাক সেনাৰ ওপৰত বেলুচ লিবাৰেশ্যন আৰ্মিৰ স্বাধীনতা বিচাৰি পাকিস্তানৰ পৰা বিচ্ছিন্ন কৰাৰ দাবীৰে বেলুচিস্তানৰ বিচ্ছিন্ন কৰাৰ দাবীৰে এই বিচ্ছিন্নতাবাদী সশস্ত্ৰ সংগঠনটোৱে বিগত বৰ্ষৰ পৰা কেইবাবাৰো আক্ৰমণৰ ঘটনা সংঘটিত কৰি আহিছে পাক সেনাৰ ওপৰত গতিকে পাক সেনাৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ আটাইতকৈ বৃহৎ আক্ৰমণ হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে আৰু যাৰ বাবে এতিয়া বিএলএ এই ৰেল অপহৰণ কৰি নিয়া যাত্ৰীক পণবন্দী কৰাৰ পাছতে বেলুচিস্তান চৰকাৰে জৰুৰী অৱস্থা ঘোষণা কৰি জানিব পৰা হৈছে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবেও সকলো ব্যৱস্থা এই মুহূৰ্তত গ্ৰহণ কৰিছে বেলুচিস্তান চৰকাৰে পাকিস্তানী সেনাৰ ওপৰত বিগত বছৰ ধৰি আক্ৰমণ চলাই থকা বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ এয়া হৈছে ৰেল আক্ৰমণ কৰা ৰেল অপহৰণ কৰা লগতে যাত্ৰীক অপহৰণ কৰাৰ এই ঘটনা বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বিএলএ পাকিস্তান চৰকাৰৰ ওপৰত এয়া সবাতোকৈ ভয়াবহ আক্ৰমণ আমি পুনৰ জনাইছো এয়া হৈছে পাকিস্তান চৰকাৰৰ ওপৰত বিএলএৰ আটাইতকৈ ভয়াবহ আক্ৰমণ ৰেল অপহৰণ আৰু যাত্ৰীক পণবন্দী কৰা বিএলএৰ এই ঘটনাক কঠোৰ ভাষাৰে ইতিমধ্যে বিভিন্নজনে গৰিহণা দিছে আৰু যাক লৈ এতিয়া চাঞ্চল্য অব্যাহত আছে উভয় পক্ষৰ মাজত সংঘাত সংঘৰ্ষ অব্যাহত আছে আৰু এই মুহূৰ্তত জনাইছো যে প্ৰায় 14টাকৈ সন্ত্ৰাসবাদীক নিধন কৰিছে পাক সেনাই অভিযান চলাই আৰু জাফৰ এক্সপ্ৰেছত বেলুচ লিবাৰেশ্যন আৰ্মিয়ে কৰা আক্ৰমণত আমি পুনৰ জনাইছো প্ৰায় 11 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল শতাধিক পাকিস্তানী সেনা আছে আৰু তাৰ মাজত প্ৰায় 150 পাকিস্তানী সেনাৰ মৃত্যুৰ খবৰো বিশেষ সূত্ৰই প্ৰকাশ কৰিছে মুঠৰ ওপৰত পৰিস্থিতি এনেদৰে ক্ৰমাৎ জটিল হৈ উঠা পৰিলক্ষিত হৈছে ৰেল হাইজেকৰ এই বিভীষিকাক লৈ ৰেল হাইজেক য'ত 400 যাত্ৰী সহ এখন ৰেল অপহৰণ কৰাৰ এয়া প্ৰথমটো ঘটনা যেনেকি সমগ্ৰ বিশ্ব তোলপাৰ লগাইছে বিমান হাইজেকৰ কেইবাটাও শিহৰণকাৰী ঘটনাৰ কোলা ইতিহাস আমি সকলোৱে দেখিছো বিশেষকৈ ভাৰতত 1999 চনত ভাৰত অভিমুখী দিল্লী অভিমুখী নেপালৰ পৰা কাঠমাণ্ডুৰ পৰা দিল্লী অভিমুখী এখন যাত্ৰীবাহী বিমান য'ত নেকি 190 গৰাকী যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান কুখ্যাত সন্ত্ৰাসবাদী সংগঠন হৰকত উল মুজাহিদিনে হাইজেক কৰিছিল হাইজেক কৰি অমৃতসৰ লাহোৰলৈ লৈ গৈছিল সেই বিমানখন সেই বিভীষিকা কোনেও পাহৰা নাই বিমান হাইজেকৰ একেদৰে 2001 চনৰ যি 9/11 কাণ্ড ওসামা বিন লাডেনৰ যি কাণ্ডই সমগ্ৰ বিশ্ব তোলপাৰ লগাইছিল আমেৰিকাৰ সুউচ্চ বিশ্ব বাণিজ্য কেন্দ্ৰ যি টুইন টাৱাৰ বিমান হাইজেক কৰি নিশেষ কৰি দিছিল মুহূৰ্তৰ ভিতৰতে গতিকে সেই বিমান হাইজেকৰ বিভীষিকা আমি সকলোৱে দেখিছো এইবাৰ ৰেল হাইজেকৰ বিভীষিকা পাকিস্তান যি পাকিস্তানে সন্ত্ৰাসবাদীক হাৰপানি যোগাই অহাৰ অভিযোগ আছে সেই সন্ত্ৰাসবাদক
হাৰপানী যোগোৱা পাকিস্তানতে এইবাৰ এই ভয়াবহ ৰেল হাইজেকৰ ঘটনা সংঘটিত হ'ল পাকিস্তানৰ পৰা স্বাধীনতা বিচাৰি থকা বেলুচিস্তানক মুক্ত কৰিব বিচৰা পাকিস্তানৰ পৰা মুক্ত কৰিব বিচৰা বেলুচিস্তান লিবাৰেশ্যন আৰ্মিৰ এই ভয়াবহ আক্ৰমণ পাকিস্তানী সেনাৰ ওপৰত পাকিস্তান চৰকাৰৰ ওপৰত আৰু এই ৰেল হাইজেকেৰে এতিয়া পুনৰ খলকনি সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত BLA বেলুচিস্তান লিবাৰেশ্যন আৰ্মি অভিযান চলি আছে এই অভিযানে কি ৰূপ লয় যি হকিয়নি যি কঠোৰ বাৰ্তা দিছে বেলুচ লিবাৰেশ্যন আৰ্মিৰ নেতাই যদি অভিযান চলি থাকে তেতিয়া হলে পণবন্দী কৰা প্ৰত্যেকগৰাকী ৰেল যাত্ৰীক হত্যা কৰা হ'ব য'ত শতাধিক পাক সেনাও আছে গতিকে জনাই যাম শেহতীয়া আপডেট কিভাৱে এই বিষয়টো জনাব পাৰে আপোনাৰো মতামত লাইভৰ পৰা বিদায় লৈছো